নমস্কাৰ মই সংগীতা প্ৰথম খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আজিৰ বুলনিলৈ কথা ক'বলৈ বিচাৰিছো এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ যেতিয়া মঞ্চত তেওঁ উপস্থিতি আমি পাওঁ সেই মঞ্চৰ উপস্থিতিত তেওঁৰ যি সংলাপ সেই সংলাপত আমি মন্ত্ৰমুগ্ধ হৈ যাওঁ যেতিয়া আমি পৰ্দাত তেওঁৰ অভিনয় দেখা পাওঁ তেতিয়া আমাক সেই অভিনয় আকৃষ্ট কৰে তেওঁ যেতিয়া সংলাপ কয় তেওঁ যেতিয়া কবিতা আবৃত্তি কৰে তেতিয়া আমি সকলোৱে আচলতে আপোন পাহৰা হৈ যাওঁ তেওঁ এগৰাকী বলিষ্ঠ অভিনেতা তেওঁ খুব সুন্দৰ এগৰাকী আবৃত্তিকাৰ তেওঁ লেখক তেওঁ পৰিচালক প্ৰযোজক তেওঁ এগৰাকী সকলোৰে পৰিচিত প্ৰাণৰ শিল্পী তেওঁৱে হৈছে প্ৰাঞ্জল শইকীয়া ছাৰ বহুত বহুত স্বাগতম জনাইছোঁ প্ৰাণৰ শিল্পী অৱশ্যে মানুহে ভাল পায় শিল্পী সংজ্ঞাটো কি মই অকণমান সেইটো লৈ মোৰ নিজৰ মনতে প্ৰশ্ন এটা কথা ঠিক যে শিল্পী সুন্দৰ হ'ব লাগে তাৰমানে শিল্পীক মানুহে ফ'ল' কৰেতো আৰু মই ভাবোঁ এখন দুখন নাটক কৰিলে এটা দুটা গান গালে এটা দুটা নাচ নাচিলে শিল্পী হ'ব নোৱাৰে আছে প্ৰতিভাটো বহুতৰ থাকে কিন্তু শিল্পীৰ সংজ্ঞাটো যাৰ তাৰ ক্ষেত্ৰত প্ৰয়োগ নোহোৱাটোৱেই উচিত নেকি কাৰণ কণ্ট্ৰিবিউশ্যন এজন আৰ্টিষ্টৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ছ'চাইটি এইটো বৰ ডাঙৰ কথা আৰু তাৰপিছত ডেফিনেটলি তেওঁৰ মাধ্যম যিকেইটা মাধ্যমত তেওঁ কাম কৰে আৰু সেইকেইটা কথা আৰু আনটো কথা শিল্পী মনে প্ৰাণে সুন্দৰ হ'ব লাগে নিজৰ চিন্তাত নিজৰ প্ৰকাশত কথা বাৰ্তাত আৰু নিজৰ কাম কাজ এইকাৰণেই যে মানুহে ফ'ল' কৰে মানুহে ভাল পায় নিস্বাৰ্থভাৱে মানুহে ভাল পায় যলৈকে যাওঁ গতিকে আমাক ফ'ল' কৰে সেইকাৰণে এটা কথা মই বেয়া পাওঁ সেইটো প্ৰথমতে মই কৈ থওঁ নিচাখোৰ হ'ব নালাগে মানুহ এইবিলাক ৰাগিয়াল দ্ৰব্য খাই নিজক কাৰণ তেতিয়া মানুহে হিতাহিত জ্ঞানটো হেৰুৱাই দেই যেতিয়াই মদ ভাং খাই দিয়ে ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে খায় কিন্তু মোৰ দৰ্শনত এইবিলাক নাই আচহুৱা আচৰণ কৰে অসভ্য আচৰণ কৰে সাংঘাতিক প্ৰতিভাধৰ সাংঘাতিক টেলেণ্টেড গতিকে এই যি শিল্পী প্ৰকৃত সংজ্ঞাটো সেইসকলৰ মাজত মই বিচাৰ কৰি চাবলৈ অকণ কঠিন হয় সাংঘাতিক প্ৰতিভাধৰ সাংঘাতিক চেলিউট কৰ গোটেই হয়তো সমাজখনে ভাল পায় লক্ষ লক্ষজনে ভাল পায় তেওঁ প্ৰতিভা আছে সেই প্ৰতিভা থকাৰ কাৰণে এই তেওঁৰ এটা আত্মসংযম এটা ডিচিপ্লিন এটা থকাটো খুব দৰকাৰ সেইখিনি কথা প্ৰথমতে আৰু তুমি যে ক'লা মই সংগীতা আজিকালি বহুতে কয় মই সংগীতা সংগীতাটো নহয় সংগীতা দন্তে হটো উচ্চাৰণ হ'ব লাগে সংগীতাটো ইংৰাজী উচ্চাৰণ কৰি দিয়ে তুমি যদি মই সংগীতা বুলি ক'লাহেঁতেন মই বেয়া পালোহেঁতেন এতিয়া খুব ভাল পাইছোঁ তুমি সংগীতাই নিজকে সংগীতা বুলি কৈছা বহুত ধন্যবাদ আৰু যিহেতুকে প্ৰিয় দৰ্শক আজি আমি ছাৰৰ ঘৰলৈ আহিছোঁ ঘৰখন বিৰাট সুন্দৰ ঘৰখন বৰ ধুনীয়া আৰু আহিয়ে ছাৰৰ সৈতে আমাৰ যিখিনি কথা বাৰ্তা হ'ল ইমান সুন্দৰকৈ ছাৰে আপ্যায়নো কৰিলে আমাক চাহো খুৱালে গতিকে প্ৰথমতেতো মই এটা কথা ছাৰৰ পৰা জানিব বিচাৰিছোঁ আপুনি শিল্পীৰ আচলতে সংজ্ঞাটো আমাক দিলেই বহু দিনৰ পৰা আমি অল ইণ্ডিয়া ৰেডিঅ'ত অৰ্থাৎ আমাৰ আকাশবাণীত ছাৰৰ কণ্ঠেৰে বহু কথা বহু নাটক বা কবিতা আমি শুনি আহিছোঁ আপুনি প্ৰথমতে ক'লেই শব্দ চয়নৰ কথা বা শব্দ উচ্চাৰণৰ কথা গতিকে অকণমান জানিব বিচাৰিছোঁ যে শব্দ উচ্চাৰণৰ আমি কেনেকৈ আমি আয়ত্ব কৰিম শব্দ সঠিক উচ্চাৰণৰ ক্ষেত্ৰত আমি অসমীয়াও নহয় আমি এই যে জোনটো আকাশত জোন থাকে যোনটো কথা তুমি কৈছিলা আমি নকওঁ যোনটো কথা নহয় যিটো কথা অন্ত্যস্ত জাহাজ বৰ্গীয়া যেনে তেনে অন্ত্যস্ত যোৰহাট মোৰ ঘৰ যোৰহাটত মোৰ ঘৰ যোৰহাটত নহয় গতিকে এই উচ্চাৰণ আমাৰ অসমীয়া ভাষাৰ নিজস্ব এটা মৰ্যাদা আছে যেনেকৈ হিন্দীত আছে হিন্দীত প্ৰত্যেকটো স্বৰ উচ্চাৰণ বেলেগ চ ছ চ আটাইকেইটা বেলেগ আমাৰ কিন্তু একেটাই তাতো অকণ পাৰ্থক্য আছে যেনেকৈ মই এজন চিকিৎসকটো নহয়
মই এজন চিকিৎসক উচ্চাৰণটো সদায় খন্তিয়াতৰ পিছত দন্তীয় খ থাকিলে সেই খ উচ্চাৰণ হয় চ উচ্চাৰণ হয় কিন্তু আমাৰ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্টে ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীটো তেনেকৈ কয় চিকিৎসক বা উৎসৱ বুলি কয় উৎসৱ হ'ব নালাগে আচলতে উৎসৱ বা উৎসৱ হ'ব লাগে এইবিলাক কথা মই জানিছিলোঁ নিশ্চয় যাৰ শুদ্ধ উচ্চাৰণ যি পাণ্ডিত্য আছে তেনে মানুহৰ পৰাই শুনিছিলোঁ এটা নৱকান্ত বৰুৱা ছাৰে কৈছিলে যে এইটো মোৰ পিছে পিছে আহি থকা সেইটোৱে শুদ্ধ মোৰ পাছে পাছে আহি থাকে এইটো অশুদ্ধ পিছটো সদায় বিহাইণ্ড আমাৰ বাৰীৰ পিছফালে তামোল গছৰ এখন বাৰী আছে পিছফালে বিহাইণ্ড ঐ ক'ত আছ এইটো মই আপোনাৰ পিছফালে আছোঁ পিছফালে আছোঁ বিহাইণ্ড তুমি অলপ পাছত আহিবা দেই এতিয়া মই অলপমান ব্যস্ত আছোঁ অলপ পাছত আহিবা সময় বাচকটো হৈছে পাছত আৰু যে আজিকালি চেনেলবিলাকত এইটো জোনটো নহয় জোনটো আকাশত থাকে যিটো কথা মই কৈছিলোঁ সেইটো কথা মোৰ শুদ্ধ সদায় মই সেইটো কথাকে ক'ম মই যিটো বুলি উচ্চাৰণ নকৰোঁ বা যিটোক মই জোনটো বুলি নকওঁ গতিকে এই ধৰণৰ কথাবিলাক শিকেতো আগতে আমি ৰেডিঅ'ৰ পৰা যেতিয়া ৰেডিঅ'ত মন্তব্য ঠাকুৰ দাদা অৰুণ শৰ্মা নাৰায়ণ বেজবৰুৱা এইসকল ব্যক্তিত্ব আছিল খগেন দা বীণা দাস মান্না মীৰা বাইদেউ আৰতি দাস বৈৰাগী বহুত মানুহ বহুতৰ নাম মই লোৱা নাই নীৰেণ বৰুৱাহঁত ৰেডিঅ' ভইচ ঈশান বৰুৱা ৰেডিঅ' ভইচ মানে ভাল অভিনেতা হেমন্ত দত্ত আমাৰ ডাইৰেক্টৰ অভিনেতা হেমন্ত দত্ত ধীৰু ভূঞা এই সকলোৰে উচ্চাৰণত কিন্তু তেওঁলোকে ভুল নকৰিছিল অৱনী বৰা এতিয়া তেওঁ উচ্চাৰণ ভুল নকৰে আৰু দুই অৱনী আছে তেওঁলোকে শুদ্ধকৈ উচ্চাৰণ কৰে কিন্তু চেনেলত থকা মানুহবিলাকৰ সেই কথাটো শিকাবও নোৱাৰি কেইবাটাও চেনেলত দেই আৰু তেওঁলোকে নিশিকে ভুলটো ভুল বুলি কৰি যায় মই কিমান কৈছোঁ কাৰোবাক বিশেষ ব্যক্তিক কিন্তু সেইটোৱে হৈ থাকে আচলতে আমাৰ যিহেতুকে আমাৰ নিজৰ ভাষা আৰু এই ভাষাটোৰে যদি আমাৰ জ্ঞান নাথাকে আৰু অইন ভাষাবোৰত যেতিয়া আমি সোমাম বা অইন ভাষাবোৰত কথা পাতিবলৈ যাম তেতিয়াতো তাত আমি আৰু সাংঘাতিক ভুল কৰিম আৰু আজি মোৰ উদ্দেশ্যটো সেয়াই আছিলে যে আমি আপোনাৰ আজি ল'ৰালিকালৰ কথাও পাতিম আপোনাৰ NSGৰ সময়খিনি কথা পাতিম নেশ্যনেল স্কুল অফ ড্ৰামাৰ যি আৰম্ভণি আৰু লগতে চিনেমা আৰু বাইদেউৰ সৈতে কেনেকৈ আপোনাৰ লগ হ'ল এই গোটেইখিনি কথা পাতিব বিচাৰিছোঁ আৰু শেহতীয়াকৈ আপুনি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ যি বঁটা লাভ কৰিছে তাৰ কাৰণে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ বাইদেউ উদৌ অসম লেখিকা যিটো সংগঠন আছে তেওঁলোকে বাইদেউক আইদেউ সন্দিকৈ নামত এই বঁটাটো দিলে যিগৰাকী আমাৰ মাতৃশিল্পীক আমি আচলতে চিৰনমস্য আমাৰ কাৰণে কাৰণ তেওঁ বাট মুকলি কৰিছিল অভিনয়ৰ আমাৰ এগৰাকী মহিলা শিল্পীৰ ৰূপত নিচেই এজনী সৰু ছোৱালী আছিল আইদেউ সন্দিকৈ কিন্তু এই লেখিকা সমাৰোহ অৰ্গেনাইজেশ্যনটোৱে এই গোটটোৱে আইদেউ সন্দিকক এটা যিটো মৰ্যাদা যিটো সন্মান দিব লাগে তেওঁলোকে এই সন্মানটো দিছে যিটো হয়তো চৰকাৰেও দিয়াৰ কথা কেতিয়াবাই ভাবিব লাগিছিল ঠিক কথা 1985 চনত অসমীয়া ছবিৰ যেতিয়া সোণালী জয়ন্তী চেলিব্ৰেট হৈছিলে সেই সময়ত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আইদেউ সন্দিকৈক আমাৰ নেহৰু ষ্টেডিয়ামত তেখেতক নিমন্ত্ৰণ কৰিছিলে আৰু সেই অনুষ্ঠানটোতেই ষ্টেডিয়ামত হৈছিলে অজস্ৰ মানুহ গোট খাব আৰু তেখেতে সেই সময়ত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই যিটো আমাৰ সাংঘাতিক দাবী আছিল ডিমাণ্ড আছিলে যে অসমত মুষ্টিমেয় কেইটামান চিনেমা হলত আমাৰ চিনেমা চলে তেতিয়া আমাৰ বজাৰখন ডাঙৰ হ'ব লাগে আমাক চিনেমা হল লাগে আৰু 50টা চিনেমা হলৰ সেই সভাখনত ঘোষণা কৰাৰ বিষয়ে কৈছিলে ঘোষণা কৰাৰ কথা আছিলে কিন্তু সেই সময়ৰ আছুৱে সেই দিনটোত বন্ধ দি দিলে আমি ৰিকুৱেষ্ট কৰিছোঁ যিহেতু আমাৰ মাতৃশিল্পীগৰাকীক আমি সেৱা জনাম সেই দিনটোত এই দিনটো অসমীয়া ছবিৰ ইতিহাসত ৰৈ যাব প্ৰথমবাৰৰ কাৰণে আইদেউ সন্দিকৈক চৰকাৰে এটা সেৱা যাচিছে এটা সেৱা যাচি সন্মান জনাব খুজিছে আৰু আমাৰ অসমীয়া ছবিৰ দীনতাটো নোহোৱা কৰিবৰ কাৰণে এটলিষ্ট এটা খোজ আগবাঢ়িম আমি 50টা চিনেমা হল পাম
কিন্তু তেওঁলোকে নুশুনিলে, বন্ধ দি দিলে। সেইকাৰণে আমি এখন হোটেলত ৰাতিটো থাকিবলগীয়া হ'ল ওচৰত। আমি সেইদিনটো আইডিঅ' সন্দিকক প্ৰথম মই ভৰি চুই সেৱা কৰিছিলোঁ, সেই সুবিধাটো পোৱা নাছিলোঁ তাৰ আগত। কিন্তু তাৰ কাৰণে ছাত্ৰ সন্থাৰ সেই গোটবিলাকে, গোলাঘাটৰ গোট, মোক এঘৰীয়া কৰিছিল, সমাজচ্যুত এটা ডিক্লেয়াৰ কৰিছিল। অথচ সেই সময়ত সেই শাখাৰ সেই ছেক্ৰেটেৰীজনো তাৰ কিছুদিন পিছত কংগ্ৰেছ আইৰ ইলেকশ্যন খেলি পেলাই তাতেই তেওঁ নেতা হ'ল। নাই এতিয়া সেইজন, তেওঁ নেতা হ'ল কংগ্ৰেছ আইৰ। গতিকে এই ধৰণৰ কথাবিলাক কৰে। এটা সময়ত সংস্থাত থাকে আৰু তাৰপিছত নেতা হয়, যিকোনো দলৰ নেতা হৈ পেলাই কৰাপশ্যনত লাগে। সেইটোৱেই মোৰ এটা ক্ষোভ মানে। সেইকাৰণে এই নেতাগিৰিটোক মই এইকাৰণেই ভাল নেতা মই বিচাৰি ফুৰোঁ। ৰাজনীতি আমাক লাগে, কিন্তু নেতাবিলাক সৎ, সুন্দৰ, সাহসী হ'ব লাগে। যিখিনি কথা আপুনি কৈছে সেই কথাখিনি হয়তো ক'ৰবাত নহয় ক'ৰবাত যিসকল দৰ্শকে চাই আছে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মগজুত হয়তো এবাৰলৈ হ'লেও ক্ৰিয়া কৰিব। কাৰণ আপুনি যিহেতুকে নৱপ্ৰজন্মৰ হৈ এই কথাখিনি কৈ আছে। আজি আপোনাৰ ঘৰলৈ আহিছোঁ ছাৰ, আৰু আমি এই কথাখিনি জনাৰ উপৰিও আপোনাৰ অকণমান আমি ল'ৰালিকালৈ যাবলৈ বিচাৰিছোঁ। কেনেকুৱা আছিলে সেই সময়কণ? কাৰণ আমি যিখিনি এতিয়া পাইছোঁ ধৰক খুব যান্ত্ৰিকতা, এতিয়া ল'ৰা ছোৱালীয়ে খুব মোবাইলত ব্যস্ত হৈ থাকে। আপোনালোকৰ সময়ত কেনেকুৱা ধৰণৰ আছিলে সময়খিনি? পূজা আহিলে কি কৰিছিলে, বা বিহু আহিলে কেনেকুৱা ধৰণৰ আছিলে সময়খিনি? সকলো আছিলোঁ, আমাৰ ফুৰন্ত সময় আছিলে, প্ৰকৃতি, সেউজীয়া প্ৰকৃতি আছিলে, ডাঙৰ ডাঙৰ বাৰী আছিলে, আম, কঁঠাল, লেটুকু, পনিয়ল, কৰ্দৈ, জামু, ফল মূল আছিলে, ৰূপহী থেকেৰা, মাহী থেকেৰা, মিঠা বগৰী, বিলাতী বগৰী, বিধি বিধি। মোৰ ঘৰ যোৰহাট, তৰাজান বুঢ়াগোহাঁই পুখুৰী, এটা ৰজাদিনীয়া পুখুৰী, তাৰ কাষতে এটা আমাৰ সন্মিলন মন্দিৰ তৰাজান, তাৰ আগতে পূজা মন্দিৰ ৰাস্তাৰ দাঁতিত, মেইন ৰাস্তাৰ দাঁতিত, তাৰপিছত সন্মিলন মন্দিৰ, আমাৰ যিখন মঞ্চ, এইপাৰে পুখুৰী, ৰজাদিনীয়া পুখুৰী, বুঢ়াগোহাঁই পুখুৰী, আৰু মাজেৰে যিটো ৰাস্তা আমাৰ বাৰীতে খুন্দা মাৰিছে। কিন্তু তেতিয়া মুৰ্গী নাছিল দেই, মুৰ্গী পুহিবলৈ নিদিয়ে তেতিয়া। কিন্তু আইতাহঁতে আমাক কৈছিলে, মুৰ্গী নাখাবি দেই, মুৰ্গী ৰাৱণৰ বংশ। বোলো কেলে? এই ৰাৱণৰ বংশ চব মুৰ্গীহে আছিলে, কেলে? এইবিলাকে য'তে ত'তে বেয়া বেয়া বস্তু খাই ফুৰে নহয় চব, আইতাহঁতে কৈছিলে। গতিকে মুৰ্গী নাখাবি। এতিয়া মুৰ্গী কণী খোৱাটো নিষেধ, সেইকাৰণে মাৰ্কেটত নাই। গতিকে মুৰ্গী খালেও আমি মনে মনে দেউতাই আনি ক'ৰবাত বনাই পেলাই আনি লেম্প জ্বলাই পেলাই পৰঠাৰ লগত ৰাতি মনে মনে মুৰ্গী মাংস খাব লাগে তেতিয়া। গতিকে ৰেয়াৰ আছিলে আমাৰ কাৰণে সেইবিলাক। কিন্তু আমি এনজয় কৰিছিলোঁ এই কাৰণেই যে সপ্তাহত এটা কণী খাবলৈ পালেও আমাৰ জীৱন ধন্য হৈ গৈছিলে। তাকো ভাগ কৰি দেই, এই সূতাৰে গুলি সূতাৰে সিজোৱা কণীটো এনেকৈ মাজেদি মাৰিলে দুফাল হৈ যায়। আমাক গোটা কণী দিয়াটো মানে খাবলৈ পোৱা ডাঙৰ ভাগ্যৰ কথা। মুৰ্গী আজিকালিতো ব্ৰইলাৰ ট্ৰইলাৰ গোটেই ইনজেকশ্যন দি সেইবোৰ মুৰ্গী খাই ল'ৰা ছোৱালীবিলাক এই হৈছে। আৰু ব্ৰইলাৰটো নাখাবি বুলি ক'লেও সিহঁতে নুশুনে, সিহঁতে লোকেল মুৰ্গী নাখায়, কাৰণ ব্ৰইলাৰটোত হাড় মূৰ নাই, খাই ভাল পায়। কিন্তু তাত যে এইবিলাক ইনজেকশ্যন দি ব্ৰইলাৰ মুৰ্গী এমাহতে এইডাল কৰি দিয়ে, আৰু চব ফুলি যায় খাই খাই। গতিকে স্কুলৰ কথাবোৰ কথা যে সেই তাতে আমি ডাঙৰ হৈছিলোঁ, খেলা ধূলা, কেৱল খেলোঁ, স্কুলৰ পৰা আহি কেৱল খেলা, যিকোনো খেল, দৌৰা দৌৰি, চোৰ পুলিচ, গৰম পিঠা, এইবিলাক আমি গৰম পিঠা খেলিছিলোঁ। শিলগুটি দৌল কৰি পেলাই সেইটো কোনোবাই দলিয়াই পেলাই দৌলটোত ভাঙিব লাগে, যি পাৰে আকৌ সিটোক মাৰে, দৌলটো বনাব, সি দৌৰে। এইবিলাক খেল। পথাৰত নৰা যেতিয়া ধান কটাৰ পিছত তাতো নৰা কাটি পেলাই আমি তৰমুজ দি এখন পিটছ বনাওঁ, কাষতে ডাঙৰ ফিল্ড। গতিকে প্ৰথম বছৰত আমাক সৰুবিলাকক নিদিয়ে, গতিকে ডাঙৰবিলাকে খেলে, আমি চান্সটো কম পাওঁ, কিন্তু আমি তাত খেলোঁ। কিন্তু আমি ডাঙৰ হোৱাৰ লগে লগে এইখন ফিল্ডত আমি খেলিবলৈ পাওঁ, বিভিন্ন খেলা ধূলা। আৰু তাৰ লগতে মোৰ ঘৰৰ সন্মুখতে যিহেতু তৰাজান সন্মিলন মন্দিৰ, সেই মঞ্চখন পূজাত নাটক হয়, দেউতাহঁতে নাটক কৰে, জ্যেষ্ঠসকলে, আৰু আমিও সেই সুবিধাটো পালোঁ সৰুৰে পৰাই। এক্টিং কৰিবলৈ দিয়া নাছিলে, আমি সৰু ল'ৰা, গতিকে আমি বাকী কাম কৰিব লাগে, ছেট ৰং দিব লাগে, আমি ইটো সিটো বস্তু যোগাৰ কৰিব লাগে। আমাৰ ঘৰখন পিছফালে, গতিকে তাতে আমাৰ ড্ৰয়িং ৰুমত, অৰ্থাৎ তেতিয়া আমি পৰ্টিক বুলি কৈছিলোঁ, তাতে মাটিৰ প্ৰকাণ্ড হেৰিত পানী থৈ দিয়া যায়, আৰু নাৰিকলৰ কুৰুকা দি এনেকুৱা শলখা লগোৱা ওপৰতে ঢাকনিখনৰ ওপৰত থৈ দিয়া যায়।
পানী খাবলৈ গিলাচ থৈ দিয়া যায় তাতে ৰিহাৰ্চেল কৰি পেলাই যিকোনো মানুহ আহি পেলাই আমাৰ ইয়াত পানী খায় গতিকে আমাৰ ঘৰখন সেই মঞ্চৰ ঘৰখনৰ মাজত আমাৰ এটা খুব ওচৰ সম্পৰ্ক দেউতা যিহেতু মেকআপ কৰিছিলে প্ৰম কৰিছিলে দেউতাই মাজে মাজে অভিনয় কৰিছিলে দেউতাহঁতৰ গুৰু আছিলে ইন্দ্ৰজিৎ বৰঠাকুৰ নামী নাট্যকাৰ নামী মেকআপ আৰ্টিষ্ট নামী আৰ্টিষ্ট তেওঁ চিত্ৰশিল্পী আছিলে গতিকে সেইসকলৰ পৰা জেনেৰেশ্যনৰ দেউতাহঁতে শিকিছিলে সেইটো আমি কেৰি অন কৰিলোঁ মই শিকিলোঁ মোৰ ভণ্টি মঞ্জুলা বৰুৱা মঞ্জুলাই এক্টিং কৰিছিলে কিন্তু মোৰ ভাইটি এতিয়া নাই এই পৃথিৱীত ভাইটি এইবিলাকত নাছিলে মোৰ সৰু ভণ্টি তাইও নাই এইবিলাকত কাৰণ সেই সময়ত আমি ডাঙৰ আমি পালোঁ সেইটো সিহঁতি দেউতাহঁতক সেই ইমান দিন নাপালে গতিকে পূজাৰ নাটকৰ সেই মজাটো আমি পালোঁ আৰু সেই নাটকে আমাক এই মিডিয়াটোত লাগি থাকিবৰ কাৰণে এটা বাট কাটি দিলে প্ৰিয় দৰ্শক ইমান সময় আমি কথা পাতি আছোঁ আমাৰ সকলোৰে প্ৰিয় এনে এগৰাকী শিল্পীৰ সৈতে যিগৰাকী শিল্পীৰ সৈতে কথা পাতি আজি আমি বহুতো নজনা কথা শিকিবলৈ পাৰিছোঁ নাটকৰ পৰা চিনেমাৰ কথা চিনেমাৰ নাটকৰ কথা তাৰপাছত চিনেমাৰ কথা লগতে তেওঁৰ ল'ৰালি কাল আৰু সমাজৰ বিভিন্ন ইতিবাচক চিন্তাৰ বিষয়ে আমি জানিবলৈ পাৰিছোঁ আৰু এই কথা বতৰা আচলতে এনেকৈ অব্যাহত থাকিব কিন্তু সময় হৈছে এটি বাণিজ্যিক বিৰতিলৈ যোৱাৰ কলৈকো নাযাব চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল প্ৰথম খবৰ এটি চমু অঞ্চলৰ পাছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আজিৰ বুলনিলৈ আজি আমি কথা পাতি আছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী প্ৰাঞ্জল শইকীয়াৰ সৈতে নেশ্যনেল স্কুল অফ ড্ৰামা কেতিয়া যোৱা হৈছিলে বা ড্ৰামা নাটকলৈ আপুনি একেবাৰে চিৰিয়াছলি ভাবিলে যে হয় মই নাটক কৰিম তাৰমানে চোৱা জীৱনত সোণালী সময়ত খেলা ধূলা কৰিলোঁ আৰু দি গেটৱে টু হেল্থ ইনষ্টিটিউট এটা ক্লাব আমাৰ ঘৰতে আমাৰ ছিনিয়ৰ এজন সমৰ বৰদলৈ তেখেতে নেভিৰ পৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈ ২৭মান বছৰত গুচি আহিলে প্ৰকাণ্ড বডি মিষ্টাৰ নেভি তেওঁ বক্সিং খেলিছিলে ৰাইচলিং খেলিছিলে আমাকো ক'লে যে স্বাস্থ্য ভাল ৰাখিবলৈ হেল্থটো ঠিক হ'ব লাগিব নহয় গতিকে এইবিলাক কৰিব লাগিব খোজকাজ কৰিব লাগিব আমি বোলো হ'ব কৰিম বুলি ইয়াত আমি ক'ত কয় আমিতো ৰেচলিং গ্ৰাউণ্ড কৰিব লাগিব আখৰা বনাব লাগিব ৰেচলিং খেলিবলৈ হ'লে আমাৰ বিহাৰী পেহলৱান আহিব তেওঁলোকে দাও পেচ শিকাব তোমালোকক বোলো আমাৰ বাৰীখন ইমান ডাঙৰ আমাৰ বাৰীত কৰিম হ'ল ডান দেউতাহঁতক সুধিলোঁ হ'ব গতিকে আমাৰ চোতালত ৰেচলিং বক্সিং আৰু মিনাৰাম কাৰ্ডাং আমাৰ বক্সিঙৰ গুৰু আছিল এনাই কোচ আছিল তেতিয়াই তেওঁ মাজুলীৰ ল'ৰা মানে আমাৰ দাদা মিনাৰাম কাৰ্ডাং ছাৰ আমাক বক্সিং শিকাইছিলে আৰু বিহাৰী পেহলৱানৰ পৰা আমি লাঠি শিকিছিলোঁ ৰেচলিং শিকিছিলোঁ দাও পেচ শিকিছিলোঁ গতিকে কিন্তু এই কামবিলাক কৰাৰো মানুহৰ এটা মটিভেশ্যন থাকিব লাগিব মোৰ লগৰ ল'ৰা মোৰ সমবয়সীয়া ল'ৰা সেইখিনিত বহুত তেওঁলোকেতো নকৰিলে ৫-৬ দিন কৰি বেছিভাগে বাদ দিলে কিন্তু মইতো তাত যুঁজি থাকিলোঁ কাৰণ হেল্থটো মই সদায় ধৰি ৰাখিব লাগে বুলি কৈছিলোঁ ভাবিছিলোঁ নিজে পণ লৈছিলোঁ সংকল্প লৈছিলোঁ কিন্তু বাকীবিলাকতো অকণমান ডাঙৰ হোৱাৰ পিছৰ পৰা ভাং খাবলৈ শিকিলে কলেজ পোৱাৰ পিছত মদ খাবলৈ শিকিলে মই ইমান মানা কৰিলোঁ তেতিয়া কৈছে এইবিলাক নকৰিলে জীৱনত যেতিয়া ঈশ্বৰৰ ওচৰত জবাব দিব লাগিব তই কি কৰিলি বোলে মই অমুকটো নকৰিলোঁ তমুকটো নকৰিলোঁ তই মদ খোৱা নাই খোৱা তই চিগাৰেট খোৱা নাই খোৱা তই ভাং খোৱা নাই খোৱা তেতিয়াহ'লে জীৱনটো কি কৰিলি তেনেকুৱা ধৰণৰ কথা তেতিয়া মোৰ লগৰ ল'ৰাইও কৈছিল দেই মই বোলো মোৰ সেইবোৰ কৈফিয়ত দিবলৈ নাই মোৰ কৈফিয়ত মোৰ ওচৰত দিম গতিকে বেছিভাগেই ওপৰলৈ গ'ল নাটক কৰি থাকোঁতে মোৰ এটা কথা সদায় মনলৈ আহে যে কাৰণ আমি ৰেডিঅ'টো আমাৰ খুব আপোন আছিল দেই কাৰণ চিনেমা চাবলৈ আমাৰ দেউতাই পইচা নিদিছিলে হিন্দী চিনেমাই অসমীয়া চিনেমা হ'লে দিয়ে আৰু অসমীয়া চিনেমা কেইখন নহয় কেইখন ৰিলিজ হয় এখন বা দুখন কিন্তু হিন্দী চিনেমা চাবলৈ আমাক নিদিয়ে কাৰণ দেউতাহঁত যিটো প্ৰফেশ্যন ভেটেনেৰী ডাক্তৰ আছিল যদিও দেউতাহঁতৰ দৰমহা হয়তো খুব বেছি আছিল ২০০ টকা বা ১৫০ টকা তাৰে এখন ঘৰ চলিব লাগে গতিকে তেতিয়াতো বাহিৰা পইচা দুৰ্নীতি কথাবিলাক আমাৰ দিনত নাছিলেই তেতিয়া গতিকে তাৰে সংসাৰ চলাব লাগে আমাক গতিকে আমি ৰেডিঅ'টো ফ্ৰী ৰেডিঅ' ভইচবিলাক আমাৰ কাৰণে এটা সাংঘাতিক আমাৰ সি উন্মনা কৰি তুলিছিলে ৰেডিঅ'ৰ গানবিলাক শুনি ভাল পাওঁ গতিকে ৰেডিঅ'ত বুকুত লৈ ফুৰিছিলোঁ তেতিয়া দেৱকুমাৰ নাথ আমাৰ আটাইতকৈ ছিনিয়ৰ তেখেতকো বাৰু পাইছোঁ কিন্তু দুলাল দাক আমি একেবাৰে প্ৰথমৰ পৰাই পাইছোঁ অসমলৈ ঘূৰি অহাৰ পিছত তেওঁ তাৰপিছত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হোৱাৰ পিছত তেওঁ পুনে ফিল্ম ইনষ্টিটিউটত এডিটিং শিকিলে তেওঁ ২-৪খন ছবিত কাম কৰিলে তেওঁ ঘৰুৱা কিবা প্ৰব্লেমৰ কাৰণে ঘূৰি আহিলে আৰু তেওঁৰ গোটেই ডিজাইনত অসম চৰকাৰক কনভিন্স কৰিলে যে আমাক এটা থিয়েটাৰ ৰেপাৰ্টৰী কৰিব লাগে চৰকাৰে তেতিয়া চৰকাৰে মানি ল'লে এটা ৰেপাৰ্টৰী হ'ল
আৰু তাত সদৌ অসম ব্যক্তিত ইণ্টাৰভিউ কল কৰিলে মই যোৰহাটৰ পৰা আহিলোঁ তেনেকৈ বিভিন্ন জিলাৰ পৰা আহিলে চবৰ গুৱাহাটীলৈ অহাটো চবৰে এটা ডাঙৰ হাবি একটো সপোন তেনেকৈ আমি আহিলোঁ আৰু আমি ইণ্টাৰভিউত চিলেকশ্যন হ'লোঁ আৰু মোৰ এটা আত্মবিশ্বাস আছিল মই নাটক কৰিলে যেন বেষ্ট এক্টৰ হ'মেই আৰু বেষ্ট টিম পামেই তেনেকুৱা ধৰণে সেইকাৰণে নাটকবিলাক তেনেকুৱা ধৰণৰ নাটক লৈছোঁ য'ত স্কোপটো থাকে আৰু হয়তো নিজৰ ওপৰত এটা আত্মবিশ্বাস আছিলে মই যোৰহাটৰ পৰা আহোঁতেই ভাবিছিলোঁ মইতো ইণ্টাৰভিউ পাছ কৰিমেই পূৰ্ণিমা পাঠক গুৱাহাটীৰ পৰা ৰিপ্ৰেজেণ্ট কৰি পাছ কৰিলে চেতনা দাস তেজপুৰৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে ৰবীন নেওগ বিশ্বনাথ চাৰিআলি ৰুণু দেৱী দুলীয়াজান গতিকে এইসকল আমি 7জন পাছ কৰিলোঁ পাছ কৰি আমি চাকৰি চৰকাৰী চাকৰি হৈ পেলাই আমাৰ অভিনয় চাকৰি 1978-79ত বাইদেউ ইণ্টাৰভিউ দিবলৈ সেইবাৰ বাইদেউ তাত গ'ল গতিকে বাইদেউক মই এবছৰ পিছত তাত পালোঁ আৰু তাত 3 বছৰ কোৰ্চ 13টা ছাবজেক্ট পঢ়িব লাগে অকল এক্টিঙেই নহয় হিষ্ট্ৰী পঢ়িব লাগে থিয়েটাৰ হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান ড্ৰামা ক্লাছিকেল ইণ্ডিয়ান ড্ৰামা ৱেষ্টাৰ্ণ ড্ৰামা তাৰোপৰি থিয়েটাৰ এক্টিঙৰ লগত বাকী আনুষংগিক যিবিলাক কোৰ্চ দৰকাৰ যে মিউজিকৰ কোৰ্চ কৰিব লাগিব মেকআপৰ ক্লাছ কৰিব লাগিব কাৰ্পেণ্ট্ৰি ক্লাছ কৰিব লাগিব চিনিক ডিজাইনৰ ক্লাছ কৰিব লাগিব থিয়েটাৰ আৰ্কিটেকচাৰৰ ক্লাছ কৰিব লাগিব আৰু থিয়েটাৰ ডিজাইনিঙৰ ক্লাছ কৰিব লাগিব লাইটিঙৰ ক্লাছ কৰিব লাগিব আমাৰ সময়ত ডাইৰেক্টৰ হৈ জইন কৰিছিলে বি কাৰাণ্ট তেওঁ এজন ভাৰতবৰ্ষৰ খুব নামী এজন থিয়েটাৰ পাৰ্চনেলিটি আৰু তেওঁ তাৰ ওপৰত তেওঁ ফিল্ম ডাইৰেক্টৰ আছিল তেওঁ মিউজিক ডাইৰেক্টৰ আছিলে তাৰ আগতে তেওঁৰ ছবিয়ে নেশ্যনেল বেষ্ট ডাইৰেকশ্যনৰ এৱাৰ্ড পাইছে তেওঁ কান্নাডা ফিল্ম কৰিছিল আৰু তেওঁৰ ছবিৰ মিউজিকে নেশ্যনেল বেষ্ট মিউজিক ডাইৰেকশ্যনৰ এৱাৰ্ড পাইছিলে গতিকে সেইজন প্ৰতিভাধৰ মানুহ তেওঁ NSD স্নাতক তেওঁক আমি ডাইৰেক্টৰ হিচাপে পালোঁ আৰু তেওঁ তেতিয়া ক'লে যে থিয়েটাৰৰ লেংগুৱেজটো ইউনিভাৰ্চেল লেংগুৱেজ থিয়েটাৰত অকল এক্টিংটো কৰিলে নহ'ব চিনেমাত এক্টিং কৰিবলৈ যা চিনেমাত হৰ্চ ৰাইডিং শিক চিনেমাত ডাইৰেকশ্যন শিক চিনেমাত এডিটিং শিক তাত বেলেগ ছেগমেণ্ট থাকে কিন্তু ইয়াত অভাৰঅল থিয়েটাৰ শিকিব লাগিব গতিকে তাত চব জানিব লাগিব সেইকাৰণে আমাক ইণ্টিগ্ৰেটেড কোৰ্চ কৰি ফাইনেল ইয়েৰত হয়তো এতিয়াও সেইটোৱে আছে যে স্পেচিয়েলাইজেশ্যন হ'ব পাৰে আৰু আমাৰ এটা থিয়েটাৰ ৰেপাৰ্টৰী আছে যিটো প্ৰফেচনেল থিয়েটাৰ গ্ৰুপ NSD তাত চিলেকশ্যন পালে তাত বহুতে জইন কৰে সীমা বিশ্বাসত আমাৰ পৰা পাছ কৰি আমাতকৈ জুনিয়ৰ বাইদেউতকৈ এবছৰ জুনিয়ৰ সীমা মোতকৈ 2 বছৰ জুনিয়ৰ যিটো বয়সত বহুত পাৰ্থক্য আছে গতিকে সীমাহত পাছ কৰি ৰেপাৰ্টৰীত জইন কৰিছে আমাৰ NSD থিয়েটাৰ ৰেপাৰ্টৰী আৰু তাত ফ'ক কাষ্ট হয় আমাৰ থিয়েটাৰ ৰেপাৰ্টৰী এটা সাংঘাতিক মৰ্যাদা আছে আৰু তেতিয়া ডাঙৰ এক্টৰ তাত জড়িত হৈ আছিল মনোহৰ সিং আমাৰ ডাইৰেক্টৰ আছিলে আমাৰ ৰেপাৰ্টৰীটোৰ গতিকে মই কিন্তু ৰেপাৰ্টৰীত নগ'লোঁ স্কোপ পাইছোঁ যদিও মই খুব হোমছিক গতিকে মই হাহাকাৰ কৰোঁ অসমলৈ ঘূৰি আহিবলৈ নাই মুম্বাইলৈ নাযাওঁ বেছিভাগ মুম্বাইলৈ যায় মই মুম্বাইলৈ নাযাওঁ মই অসমলৈ যাওঁ মোৰ মা আছে দেউতা ইতিমধ্যে তাত থাকোঁতে মোৰ ঢুকাইছে গতিকে মোৰ পূৰ্ণিমাক মই ভাল পাইছিলোঁ ভাল পাই বিয়া কৰিছিলোঁ গতিকে অসমত মই মোৰ প্ৰফেশ্যনটো মই তাত গঢ় দিব লাগিব সেইটোৱে আৰু গুচি আহিলোঁ আজি আচলতে আমি নেশ্যনেল স্কুল অফ ড্ৰামাৰ ভিতৰখন আছিলে ভিতৰ চোৱাটো অকণমান গম পালোঁ বহুতে আচলতে অকল আমি নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা শিকিছে বা তাৰপৰা পাছ আউট তাৰপিছত তেওঁ অভিনয় জগতত সোমালে বা এতিয়াও বহুতে নেশ্যনেল স্কুল অফ ড্ৰামাত শিকিবলৈ যাবলৈ বিচাৰে আজি আপোনাৰ পৰা বহুখিনি কথা আচলতে গম পালোঁ ভিতৰ চোৱা গম পালোঁ আচলতে তাত কিমান কি শিক্ষা তাত ল'ব পাৰে গৈ আৰু আপুনি যিহেতুকে বাইদেউৰ কথাটো ক'লে যে বাইদেউক ভাল পাইছিলে আৰু তাৰপিছত আপোনালোকে বিবাহত আবদ্ধ হ'ল কিন্তু আৰু এটা কথা মনলৈ আহে যে কোৱা হয় যে ধৰক একেটা প্ৰফেশ্যনত থাকিলে কেতিয়াবা খুব ভালো হয় কেতিয়াবা কাৰোবাৰ কাৰণে অসুবিধাও হয় আপোনাৰ ক্ষেত্ৰত কোনটো হৈছিলে পূৰ্ণিমা লিখা মেলাত হাত আগৰ পৰাই আৰু পূৰ্ণিমা চিনেমাত মোতকৈ আগতে যোৰহাটৰ ছোৱালী মোৰ ভণ্টিহঁতৰ লগৰ ভণ্টিৰ বান্ধৱী আছিলে আমাৰ কাৰণে গুৰুত্ব নাছিলে কাৰণ মোৰ সেই সময়ছোৱাত মুঠেই সময় নাছিলে এই যে প্ৰেম কৰা এই কথাবিলাকৰ সময় জীৱনৰ সোণালী সময় অনাহকত খেদাই দিয়ে সেইবিলাক নাছিলে যেতিয়া ইয়াত আহি পেলাই লগ পালোঁ তেতিয়া পূৰ্ণিমা যেতিয়া হিৰ'ইন হ'ল মোতকৈ বহুত আগতে যোৰহাটত থাকোঁতে পূৰ্ণিমাই
মানৱৰ দানৱত কাম কৰিলে আমাৰ দেখি ভাল লাগিলে ললিতাত কাম কৰিলে আজি 50 বছৰ হৈ গ'ল ললিতা চিনেমাৰ ব্ৰজেন্দাৰ ডাইৰেকশ্যনত পূৰ্ণিমা মাত্ৰ তেতিয়া 16 বছৰীয়া নে কিমান বছৰীয়া এজনী ছোৱালী 16-17 বছৰীয়া আৰু তাত যিটো কাষ্ট কৰিলে মেইন কেৰেক্টাৰটো লিড কেৰেক্টাৰ য'ত একদম য়াং ষ্টেজৰ পৰা বুঢ়ীলৈকে পূৰ্ণিমা এক্টিং কৰাই নাই জোৰ জবৰদস্তি এক্টিং কৰাবলৈ কিন্তু যেতিয়া হিৰোইন হ'ল আমি উই ফেল প্ৰাউড ডেট আমাৰ অসমৰ যোৰহাটৰ ছোৱালী হিৰোইন হ'ল ইমান ধুনীয়া বা চুলি কৈছে ইমান দীঘল গতিকে আৰু মানুহ কওঁ যে মোৰ ভণ্টিৰ মাধৱী দেই ইয়াত আহি যেতিয়া লগ পালোঁ তেতিয়া দেখিলোঁ সঁচাকৈ চুলি কোচাটো মই ভাল পোৱা একোচা চুলি আৰু স্বাস্থ্যলৈ খুব কনচিয়াছ নিজে আসন কৰে ভলীবল খেলিছিলে প্ৰাগজ্যোতিষ কলেজত আৰু খুব কোনো ধৰণৰ ইগ' নাই কোনো ধৰণৰ কমপ্লেক্সিটি নাই তেতিয়া এষ্টাব্লিছ হিৰোইন আমিতো চিনেমাত ভুমুকিয়ে মৰা নাই তেওঁ একদম যি চিটি বাছত উঠি আহি নামেহি ধুনীয়াকৈ মই কওঁ চুলি কোচা মেলি দিয়া এই আৰু তেনেকৈ লাহে লাহে তেওঁক বুজিলোঁ গতিকে বুজি পেলাই লাহে লাহে আমাৰ ভাল পোৱা হ'ল কিন্তু মই এটা কথা কৈছিলোঁ তুমি ব্ৰাহ্মীণ গতিকে আমাৰ কাষ্টৰ তেতিয়াতো আছিলে সেইবিলাক এটা সময়ত তেওঁৰ বিয়াৰ বাৰুৰ কথা ওলালে ঘৰৰ পৰা এতিয়া মই কৈছিলোঁ তেওঁৰ দেউতাকহঁতেতো মানি নলয় ইণ্টাৰকাষ্ট মেৰেজটো মানি নলয় সম্পৰ্কটোৱে মানি নলয় খুব খং এইটোৰ ওপৰত গতিকে মই বোলো তুমি জীৱনলৈ আহিলে মই বিয়া কৰাৰ কথা ভবাই নাছিলোঁ কেতিয়াও যে আহিলে মোৰ ভাল লাগিলহেঁতেন আৰু যদি তুমি মোৰ জীৱনৰ পৰা আঁতৰিও যোৱা তেতিয়াহ'লে এনেকুৱা নহয় মোৰ কি হ'ব মই চেঞ্জ হৈ গ'লোঁ মই ফ্ৰাষ্ট্ৰেটেড হৈ পেলাই এইবিলাক আৰম্ভ কৰিলোঁ সেইটো নহয় মই জীয়াই থাকিম মোৰ ইয়াতে কাম কৰি জীয়াই থাকিম তোমাক মই বুজিছোঁ তুমি মোক বুজিছা গতিকে আহিলে ভাল নহ'লে এইটো আমাৰ উইল বি আনফৰ্চুনেট কিন্তু সেইটোৱেই হ'ল সেই আৰু এটা কাহিনী বহুত দীঘলীয়া কাহিনী এইবিলাক ক'লে অন্ত নহ'ব কিন্তু এটা প্ৰটেক্টেড এটা হেৰিত পূৰ্ণিমাই ভাল পালে সেই তাত আচলতে অসমৰ ছোৱালীবিলাকে গৈ তেনেকুৱা এটা এটমছফিয়াৰত নিজকে অকণমান অসহায় অনুভৱ কৰে দেই তাতে ড্ৰাগ চলে চাৰছ খায় গতিকে বেছিভাগেই সেই তেনেকুৱা আৰু সাংঘাতিক ফ্ৰীডমটো তেওঁলোকৰ একদম উন্মুক্ত এতিয়া নীনা গুপ্তাহঁতক মোতকৈ এবছৰৰ ছিনিয়ৰ তেওঁলোকক তেতিয়া হট পেণ্ট ইমানটো পেণ্ট বেকলেছ এটা গাঁঠি থাকে পিছফালে ঘূৰি ফুৰে আমাৰ কাৰণে আছোঁ হোৱা ছোৱালীবিলাকে চিগাৰেট খায় তেতিয়া মই মানা কৰোঁ ইহঁতি হাঁহে বোলে তই কি এইটোতো খায় আৰু গতিকে আমাৰ অসমৰ ছোৱালীবিলাকে গৈ পেলাই অকণমান দিগদাৰ পায় কাৰণ মই আছিলোঁ মই এটা যথেষ্ট শক্তিশালী মোৰ পাৰ্চনেলিটি তাত আছিলে মই ইউনিয়নৰ ছেক্ৰেটাৰী হৈছিলোঁ প্ৰথম গৈয়ে আৰু মই এইবাৰ মদ ভাং খোৱাৰ কাৰণে মোৰ লগৰ ল'ৰাক মই পিটিছোঁ তাত মই সদায় এক্সাৰচাইজ কৰোঁ মোৰ যথেষ্ট পাৱাৰ আছিলে গতিকে মই স্কুলত এটা ডমিনেট কৰি আছিলোঁ বেয়া কথা এইবিলাকত গতিকে মই স্কুলে মোৰ এতিয়াও নাম লয় তেতিয়া স্কুলত মই কিটচেনটো মই আৰম্ভ কৰিছিলোঁ আমাৰ ষ্টুডেণ্ট কিটচেন সেইটো আমাৰ মেচটো মই আৰম্ভ কৰা গতিকে আমাৰ এই বহুত কথা NSD কথা একদম ডাঙৰ হিষ্ট্ৰী প্ৰিয় দৰ্শক এনেদৰে আমি আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ প্ৰিয় শিল্পী প্ৰাঞ্জল শইকীয়াৰ সৈতে কথা পাতি থাকিম বহুতো নজনা কথা গম পাই থাকিম আৰু লগতে আজি আমি চিনেমাৰ সেই সময়ৰ কথাবোৰ আচলতে পাতি গৈ আছোঁ যিবোৰ সময় আচলতে আমি যদি মনত কৰোঁ আমি নষ্টালজিক হৈ পৰোঁ গতিকে এই কথাখিনি অব্যাহত থাকিব কিন্তু পুনৰ সময় হৈছে এটি বাণিজ্যিক বিৰতিলৈ যোৱাৰ কলৈকো নাযাব চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল প্ৰথম খবৰ প্ৰিয় দৰ্শক পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আজি আমি কথা পাতি আছোঁ আমাৰ সকলোৰে প্ৰিয় শিল্পী প্ৰাঞ্জল শইকীয়াৰ সৈতে চিনেমাত আপুনি বিভিন্ন গৰাকীৰ সৈতে চিনেমা কৰিছে পিতা পুত্ৰৰ কথা কম নে বিধাতাৰ কথা কম নে প্ৰভাতী পক্ষীৰ গান সোণমইনা আজলি নবৌ গতিকে ইমান কেইগৰাকী আপুনি ধৰক অভিনেত্ৰী হওক বা অভিনেতা বা আপোনাৰ সৈতে সহকৰ্মী পৰিচালক গতিকে এই বেলেগ বেলেগ ধৰণৰ আপুনি চিনেমাত ৰোলো কৰিছে খুব সুন্দৰ চৰিত্ৰ বলিষ্ঠ চৰিত্ৰ আচলতে বলিষ্ঠ অভিনয় গতিকে আপোনাৰ ভাল লগা কিবা এটা চৰিত্ৰ মনত পৰে নেকি আপোনাক খুব ভাল লাগিছিলে মন চুই যোৱা আৰু কোন আপোনাৰ ফেভৰেট বুলি ক'লে আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰী প্ৰিয় অভিনেতা অভিনেত্ৰী কাৰণ তাত কোনোবা এগৰাকী বা দুগৰাকীৰ নাম লোৱাটো দিগদাৰ
চবৰ লগতে কাম কৰি মোৰ ভাল লাগিছিলে গতিকে এতিয়া মৃদুলাক পাইছোঁ পূৰবীক পাইছোঁ আমাৰ জিডলি ত্ৰিবেণী গোস্বামীক পাইছোঁ ইভিন বিদ্যাৰাও মোতকৈ ছিনিয়ৰ কিন্তু বিদ্যাৰাৱে মোৰ এগেইনষ্টে প্ৰতিদানত হিৰইন হিচাপে কাম কৰিছে হেমাহঁতক পাইছোঁ পূৰ্ণিমাক মোৰ এগেইনষ্টে এখনত পাইছিলোঁ প্ৰিয়জন তাত মোৰ প্ৰেয়সী হৈছিলে তাৰপিছতো আজিল নবত মোৰ নবৌ হিচাপে পালোঁ মোৰ ভণ্টি মঞ্জুলা বৰা খুব ভাল এক্ট্ৰেছ কিন্তু মঞ্জুলা বৰাক মই পালোঁ প্ৰথম পালোঁ কি হিচাপে মোৰ নবৌ হিচাপে সোণমইনা শান্তনা বৌ মোৰ ডাঙৰ নবৌ আটাইতকৈ ভাল নবৌ যাক মই আটাইতকৈ ভাল পাওঁ সেইজনী মোৰ ভণ্টি পিতা পুত্ৰত আকৌ তাই গৈ পেলাই মোৰ মা হ'লগৈ তাইও খুব টেলেণ্টেড আৰু ত্ৰিবেণী গোস্বামী জিডলি বুলি তাক খুব চোকা ছোৱালী আৰু খুব ভাল এক্ট্ৰেছ আছিলে গতিকে মৃদুলাৰ এটা ইমেজ এটা আছে শান্ত সৌম্য গতিকে মৃদুলাক তেনেকেই মানুহে বিচাৰে আৰু মোক প্ৰত্যেকে সাংঘাতিক ৰেচপেক্ট কৰিছিল দেই বেবীয়ে অলপমান বদমাচি কৰিছিলে তাই খুটখুটীয়া গতিকে তাই কয় তোমাৰ লগত মোৰ এই প্ৰেমিক হ'লে ভাল নালাগে তুমি মোৰ দাদা হ'লেই ভাল লাগে সন্মানত মই এটা দাদা আছিলোঁ আৰু বেবীৰ কথা মই এটা কথা কওঁ যে আটাইকেইজনীৰ ভিতৰত বেবী কিন্তু আটাইতকৈ টেলেণ্টেড আছিলে খুব ভাল ৰিডিম চেন্স আছিলে নাচিব পাৰিছিলে এক্টিঙো ভাল কৰিছিলে মোৰ জীৱনত আটাইতকৈ পেথেটিক দিন হয়তো সেইটো হ'ব যিদিনা মোৰ মাতটো নাইকিয়া হৈ যাব যিদিনা মই অভিনয় কৰিব নোৱাৰা হৈ যাম মই নিজে ভাবোঁ তেনেকৈ আপুনি যেতিয়া কণ্ঠৰ কথা ক'লে বা আপোনাৰ মাতটোৰ কথা ক'লে বা আপুনি যেতিয়া আবৃত্তি কৰে আপুনি যেতিয়া আকাশবাণীত আপোনাৰ মানে মাত শুনো আমি ৰৈ যাওঁ আচলতে বহুতৰ মাজত এনেকুৱা এটা আমি মাত শুনো যে আমি ৰৈ যাওঁ আটাইকেইটা মিডিয়াৰ চাৰ্ম বেলেগ বেলেগ বাট থিয়েটাৰ ইজ মাই ফাৰ্ষ্ট লাভ সেই প্ৰথম প্ৰেম যেতিয়া থিয়েটাৰ মঞ্চৰ লগত হৈছে সেই মঞ্চখনক মই বহুত মানি পৰোঁ কিন্তু দ্বিতীয় প্ৰেম হ'ল মোৰ ৰেডিঅ' যিটো মোৰ সপোন আছিলে সেইটো গুৱাহাটীলৈ 1975 ৰবীন্দ্ৰ ভৱনত জইন কৰিলোঁ আৰু তাৰ এমাহ পিছতেই অডিশ্যন দিলোঁ অডিশ্যনত পাছ কৰিম বুলি ভাবিছিলোঁ পাছ কৰিলোঁ তাৰপিছত ডাঙৰ নাটকত অভিনয় কৰিলোঁ প্ৰথম নাটকখন ফণী তালুকদাৰৰ নাটক আছিলে নামটো তাতো মেজৰ কেৰেক্টাৰটো দিছিলে এটা য়াং এটা ভলেটেলিটি আছিলে তেতিয়া এনাৰ্জি আছিলে পাৱাৰ আছিলে তাৰপিছতে মন আমাৰ মন আইদেউৰ বুলনি যিবিলাক নাটক আগতে আমি দুপৰীয়া ৰেডিঅ'টোৰ চাৰিওফালে বহি শুনো সেই আইদেউৰ বুলনি নাটক আমাৰ মন আমাৰ মন প্ৰফুল্ল বৰাৰ চিৰিয়েল তাত আমাৰ মলয়াক মই পাইছোঁ তাত প্ৰথম গতিকে সেইখন আমাৰ এখন হিট চিৰিয়েল আছিলে গতিকে ৰেডিঅ'ত সেইফালৰ পৰা মই সেই প্ৰথম নাটকখনৰ পৰাই ৰেডিঅ'ত খোজটো মোৰ খুব মজবুত খোজ হ'ল আৰু মই ভাগ্যৱান যে বহুত দিন লাগে এ গ্ৰেড পাবলৈ মই 75ত পাছ কৰিলোঁ আৰু তাৰ 9.5 বছৰ মানৰ পিছতেই মই এ গ্ৰেড পালোঁ মহেন্দ্ৰ বৰঠাকুৰ দাদা অৰুণদাহঁত থকাৰ দিনতেই বহুত অন্ধ ল'ৰাই ৰেডিঅ' শুনি সেই মই ৰেডিঅ'ত যেতিয়া কথোপকথনৰ প্ৰগ্ৰেম কৰিছিলোঁ তাৰ পৰা আহে নহয় কণ্ঠবিলাক লাইভ হয় তাত এনেকুৱা 2-4জন পাইছোঁ তেওঁলোকে সেই নাম নাটকৰ সংলাপ পৰ্যন্ত তেওঁলোকে কয় পিছত গম পাইছোঁ তেওঁ চকুৰে নেদেখে তেওঁলোকৰ কাৰণে একমাত্ৰ ৰেডিঅ'টো বুকুৰ ষ্টেজ টু ষ্টেজেই চিনেমাটো এটা অন্য মিডিয়া চিনেমাটোক মই এফালৰ পৰা মই কওঁ যে আমাৰ বৰ বেছি তাত আমাৰ বেছি কৰিবলগীয়া নাই কিয় আমাক এক্সপ্ল'ৰ কৰে ডাইৰেক্টৰ আৰু টেকনিকেলিটি থিয়েটাৰ চিনেমা ইজ এ টেকনিকেল মিডিয়া টেকনিকেল আৰ্ট থিয়েটাৰ ইজ এ লিভিং আৰ্ট য'ত আমিয়ে সকলো অভিনেতা অভিনেত্ৰী পৰিচালক নিশ্চয় আছে কিন্তু আমাক চাইহে থিয়েটাৰত মানুহে কনভিন্স হয় ইটছ এ কনভিন্সিং ইটছ এ মেক অফ আৰ্ট বিলিভ মই যিটো কৈছোঁ সেইটোৱে মানুহে বিশ্বাস কৰিছে সত্য বুলি তাত যেতিয়া সাগৰ লাগে ষ্টেজত আমি সাগৰ আৰ্টিফিচিয়েল দেখুৱাইছোঁ চাইক্ল'মাত প্ৰজেকশ্যন কৰি দেখুৱাইছোঁ কিন্তু চিনেমাত সাগৰ লাগিলে আমি কেমেৰা গুচি গ'ল সাগৰ জংঘল লাগে জংঘললৈ গুচি গ'ল তে সাংঘাতিক ডাঙৰ কেনভাছ চিনেমাত আৰু চিনেমাত এডিটিং আছে চাউণ্ড এফেক্টছ আছে গতিকে ফাৰ্ষ্ট এটা ছাবজেক্ট চিনেমাত এটা কথা চিনেমাই কিন্তু পপুলাৰিটি দিয়ে মোক সোণমইনাৰ ওপৰত এতিয়াও মানুহে চায়
সন্মানা বুলি এতিয়াও কানে এতিয়াও গ'লে মানুহবিলাকে সন্মানাৰ কথা কয় মানুহে এতিয়াও এই আজলি নবৰ কথা কয় পিতা পুত্ৰৰ কথা কয় প্ৰভাতী পুখুৰীৰ গানৰ কথা কয় গতিকে সেইবিলাক মানুহ ক'ৰবাত বুকুত লৈ ফুৰে সেই চৰিত্ৰবিলাক কিন্তু ৰাগ বিৰাগ মোৰ এটা ভাল পোৱা চৰিত্ৰ বিদ্যুৎ চক্ৰৱৰ্তীৰ বিদ্যুৎ সাংঘাতিক টেলেণ্টেড এজন ডাইৰেক্টৰ অকালতে মৰহি গ'ল অকালতে গুচি গ'ল এই সংসাৰৰ পৰা কিন্তু ৰাগ বিৰাগ সেইখন সেইবাৰ প্ৰথম ডাইৰেক্টৰ্ছ ফাৰ্ষ্ট ফিল্ম ইন্দিৰা গান্ধী নেশ্যনেল এৱাৰ্ড পাইছিলে আৰু সেইবাৰ পেনৰামাৰ এখন ওৱান অফ দি পেনৰামাৰ ইনগুৰেল ফিল্ম আছিলে ৰাগ বিৰাগ আমি ত্ৰিবান্দ্ৰম ফেষ্টিভেলত গৈছিলোঁ সেই এটা কেৰেক্টাৰ মোৰ বৰ চেলেঞ্জিং কেৰেক্টাৰ ভাল লগা এখন ছবি মুনীন বৰুৱাৰ প্ৰায়খিনি ছবি মোৰ ভাল লাগে এজন অতি দক্ষ পৰিচালক এতিয়াও চিনেমাৰ কথা ক'লে মুনীন বৰুৱাক বাদ দি পেলাই অসমীয়া চিনেমা হয়তো দৈন্য হৈ যায় কিন্তু আৰু মুনীন বৰা সমানেই এজন দক্ষ নাট্যকাৰ বহুত নাটক লিখিলে ভ্ৰাম্যমানৰ কাৰণে অন্য মঞ্চৰ কাৰণে গতিকে মুনীন বৰা দ্বাৰা আমাৰ শিৱপ্ৰসাদ ঠাকুৰ যাৰ চিনেমাত মই প্ৰথম কাম কৰিছোঁ ফাগুনী ব্লেক এণ্ড হোৱাইট ছবি হেমন্ত দত্ত এজন প্ৰতিভাধৰ ডাইৰেক্টৰ হ'লহেঁতেন কিন্তু তেখেতে এখন ছবি উপভোগ কৰি তাৰপিছত ভ্ৰাম্যমানলৈ গুচি গ'ল আমাৰ লগত একেলগে কাম কৰিছোঁ ৰবীন্দ্ৰ ভৱনত ঠিক তেনেকৈ শিৱ ঠাকুৰৰ ছবি সন্মানাই মোক ফাগুনীয়ে পৰিচয় দিলে সন্মানাই মোক পৰিচয় দিলে গোটেই সমাজখনত গতিকে আনহাতে নিবদাৰ প্ৰথম যিখন ইষ্টমেন কালাৰ ছবি আজলি নব তাত মই কাম কৰাৰ সুযোগ পাইছিলোঁ সেইকাৰণে মানুহে আজলি নব চাই পেলাই ভাগি মোহৰি আহিছিলে গতিকে এইবিলাক ডাইৰেক্টৰক মই দাৰা আহমেদৰ লগত মই কাম কৰিছোঁ জাহ্নু বৰুৱাৰ লগত কাম কৰিছোঁ হালধীয়া চৰাই বাওধান খাই য'ত বাইদেৱে নিজে অভিনয় কৰিছে আমাৰ ৰকেশ্বৰ ভূমিকাত ইন্দ্ৰমণিয়ে কৰিছে আৰু তাত মই SDCৰ এটা পজিটিভ কেৰেক্টাৰ কৰিছিলোঁ গতিকে এইবোৰ ছবি পাহৰিব নোৱাৰোঁ লোকবন্ধু মই পাহৰিব নোৱাৰোঁ যিটো ডক্টৰ ভুৱনেশ্বৰ বৰুৱাৰ চৰিত্ৰত মই কাম এজন কাইণ্ড হাৰ্টেড সকলো মানুহৰ প্ৰাণ আছিলে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা তেওঁ ৰাজনীতিও কৰিছিলে কিন্তু ৰাজনীতি পথাৰ তেওঁ যেতিয়া স্বাধীন হ'ল মানে পৰাধীন ভাৰতৰ তেওঁ এজন যুঁজাৰু আছিলে আৰু যেতিয়া স্বাধীন হ'ল বাকীবিলাকে শ্বিলঙলৈ গুচি গ'ল ৰাজধানী কিন্তু তেওঁক হাজাৰ ৰিকুৱেষ্ট কৰা স্বত্তেও তেওঁ ক'লে যে এইটো মোৰ কাম নহয় মোৰ কাম এই ৰোগীৰ চিকিৎসা কৰা গতিকে সেই এজন ডাক্তৰৰ ভূমিকাত লোকবন্ধু মই কৰিছিলোঁ সেই এটা ভাল কেৰেক্টাৰ এই ধৰণৰ কথা আপুনি যেহেতুকে ক'লে যে মানে কেইবাগৰাকীও আপুনি পৰিচালকৰ সৈতে কাম কৰিছে আৰু যদি সুধি যাওঁ আজি হয়তো শেষেই নহ'ব আৰু প্ৰতিগৰাকীৰ সৈতে বেলেগ বেলেগ আমেজ আছে প্ৰতিগৰাকীৰ সৈতে বেলেগ বেলেগ অভিজ্ঞতা আছে আপোনাৰ মহিলা পৰিচালিকা অসমীয়া চলচ্চিত্ৰ জগতৰ মহিলা পৰিচালিকা হিচাপে আপুনি কেতিয়াবা কাৰোবাৰ ওচৰত তেনেকৈ কাম কৰিছেনে নিশ্চয় নিশ্চয় মঞ্জু বৰা এটা নিজস্ব এটা স্থিতি এটা আছে এটা ষ্টেণ্ডাৰ্ড আছে গতিকে মঞ্জু বৰাৰ লগতো মোৰ কাম কৰি ভাল লাগে অকল চিনেমা বুলিয়ে নহয় মঞ্জু বৰাৰ লগত মই দূৰদৰ্শনৰ কেইবাটাও প্ৰগ্ৰামত মই কাম কৰিছোঁ আৰু খুব ছিৰিয়াছ পৰিচালিকা আৰু মঞ্জু বৰাৰ সৰ্বভাৰতীয় পৰ্যায়ত এটা নাম আছে আনহাতে ববি শৰ্মা ববি আমাৰ আৰম্ভণি কৰোঁতে ববি আমাৰ কাৰণে একেবাৰে নতুন আছিলে গতিকে ববিৰ লগতো মই দুখনকৈ চিনেমা কৰিছোঁ তাত প্ৰকৃতিশ বৰুৱা আমাৰ প্ৰতিমা বাইদেউৰ ওপৰত যিখন সোণাৰ বৰণ পাখি লাষ্ট সেইখন ছবিত কৰিছোঁ তাত বাইদেউৰ দেউতাকৰ কেৰেক্টাৰটো মই কৰিছোঁ প্ৰকৃতিশ বৰুৱা যাক লালজী বুলি কৈছিলে আৰু বাইদেউৰ কেৰেক্টাৰটো কৰিছিলে আমাৰ প্ৰণামী তাইও খুব ভাল এক্ট্ৰেছ দেই খুব ভাল এক্ট্ৰেছ প্ৰণামীৰ লগত কাম কৰিছোঁ প্ৰবীণ হাজৰিকাৰ লগত মই কাম কৰিছোঁ প্ৰবীণো খুব ভাল চিনেমাৰ ক্ষেত্ৰত কিন্তু চিনেমা নহয় প্ৰবীণ হাজৰিকাৰ লগত মই ভৱেন শইকীয়াৰ এটা গল্প শৃংখল ফেমাছ গল্প সেইটোত প্ৰবীণৰ লগত মই কাম কৰোঁ সেইখন পিছত প্ৰবীণে চিনেমা কৰিলে মোৰ কেৰেক্টাৰটো তেতিয়া আদিল হুছেইনে কৰিছিলে মই সেই বছৰ খুবেই ব্যস্ত আছিলোঁ সৰ্বভাৰতীয় ক্ষেত্ৰত মই চেঞ্চৰ বৰ্ডৰ চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ আছিলোঁ আৰু ভাৰতৰ যিখন এডভাইজাৰী বৰ্ড আছিলে কালচাৰেল এডভাইজাৰী বৰ্ড তাৰ মই মেম্বাৰ আছিলোঁ সংগীত নাটকৰ এক্সিকিউটিভত আছিলোঁ আৰু নেশ্যনেল শ্ব' ড্ৰামাৰ বিভিন্ন চিলেকশ্যন বৰ্ডত মই আছিলোঁ গতিকে তেতিয়া বহুত ব্যস্ততাৰ কাৰণে মই বহুত কাম অসমত কৰিব পৰা নাছিলোঁ এই সেউজীয়া সপোন আছে সোণালী সেউজীয়া সপোন আছিলে
যে মই খেতিৰ মাটি থাকিব মোৰ এডৰা আৰু তাত গোটেই শাক চব্জি ধান ধানৰ পৰা গৰু গাই চব পুহিম তাৰ কাৰণে এটা এফৰ্ট নিদিয়াও নহয় মই আবাহন থিয়েটাৰ থাকোঁতে 77 তাৰ বহুত পইচা মই সেই ফাৰ্মৰ কাৰণে মই খটুৱালোঁ পানীত পৰিলে নহ'ল কিবা কিবি কাৰণত আমি এটা সংস্থা এটাও কৰিছিলোঁ কিন্তু নহ'ল কাৰোবাৰ বিশ্বাসঘাতকতাও হ'ল কোনোবাই পইচা মাৰি দিলে গতিকে নহ'ল চামাও কিন্তু এই মোৰ সপোনটো ফলিয়ালে মই প্ৰাণজিৎ শইকীয়া এসময়ত বহুত দিন জংঘলত থাকিলে চিপাঝাৰৰ ল'ৰা ৰঞ্জু চহৰীয়া বুলি যিটো ঘৰুৱা নাম আৰু আলফাত তেওঁৰ নাম প্ৰাণজিৎ চহৰীয়া 86 তেওঁ গুচি গ'ল জংঘললৈ আৰু তেতিয়া জংঘলত তেওঁ ট্ৰেইনিং লৈছে NSCনত ট্ৰেইনিং লৈছে ম্যানমাৰ ট্ৰেইনিং লৈছে পাকিস্তানত লৈছে আফগানিস্তানত লৈছে তেওঁ ৱাৰ ফ্ৰণ্টৰ আছিলে খুব টাফ ল'ৰা আৰু সবেই তেওঁক জানে আৰু পৰেশ বৰা সোঁহাত আছিলে তেওঁ খুব ৰিস্কি এটা লাইফ লিড কৰিছিলে আৰু তেওঁ অতি মাটিৰ মানুহ তেওঁ যিহেতু তালৈ যোৱাৰ আগতে তেওঁ মাটি লৈছিলে দেই অসমবাই খেতি কৰিবৰ কাৰণে যাক লৈ আমাৰ সংগ্ৰামখন আৰম্ভ হৈছিল অসম আন্দোলনৰ মিয়া মঙলদৈতে আৰম্ভ হৈছিলতো মিয়াই বেদখল কৰিছে পথাৰ সমাৰ সকলো আৰু বাংলাদেশী মিয়া আমাৰ অসমীয়া মুছলমান নহয় বাংলাদেশী মিয়া যিটো সকলোৱে জানে গতিকে সেইখিনিক আঁতৰাই পেলাই তাত মাটি পূৰা লৈ লৈছিলে সমবায় কৰি যে আমাৰ মানুহ ইয়াত খেতি কৰিব তহঁতি ইয়াত 1 ইঞ্চি এফালে নাহিবি তাত খেতি কৰ তহঁতি সেই 2013তেই তেওঁ এটা অনুষ্ঠান কৰিলে DASTR DASTR ডেভেলপমেণ্ট একশ্যন ফৰ ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন ইন ৰুৰেল আৰু মোৰ যেতিয়া প্ৰাণজিতৰ লগত চিনাকি হ'ল মোৰ ভাইটিৰ নাম ৰঞ্জু আছিলে ৰঞ্জু ঢুকালে আৰু প্ৰাণজিত আজি মোৰ ভাতৃস্থানত প্ৰাণজিতৰ কোনো বেংক বেলেঞ্চ নাই প্ৰাণজিতৰ কোনো পান কাৰ্ড নাই প্ৰাণজিতৰ কোনো একাউণ্ট নাই এজনী ছোৱালী প্ৰাণজিতৰ তাই ক্লাছ 9 10 এতিয়া আৰু মানৱী তেওঁৰ মিছেছ মানৱী সাংঘাতিক যাদুকৰী হাত ৰহা বৰাত দেই আৰু মানৱীও আছিলে তাত বাংলাদেশত একেলগে গতিকে প্ৰাণজিতে ওলাই আহি সেই যেতিয়া মোৰ লগত চিনাকি হ'ল তেতিয়া প্ৰাণজিত অলৰেডি উত্তৰ কমলাবাৰী সত্ৰৰ শৰণ ল'লে তেওঁ জনাৰ্দন গোস্বামী আৰু তেওঁৰ সকলো সত্ৰৰ যিকোনো কামত তেওঁ আগৰণুৱা আৰু মোৰ লগত যেতিয়া চিনাকি হ'ল তাৰপিছত প্ৰাণজিত মই ভাল পালোঁ স্পষ্টবাদী ইমান চিম্পল এটা ল'ৰা কাইণ্ড হাৰ্টেড ল'ৰা খুব সুন্দৰ কথা কৈছে আৰু আজি আচলতে আপুনি যিখিনি কথা কৈছে এইখিনি কথাৰ পৰা চাগে নৱপ্ৰজন্মই প্ৰভাৱিত হ'ব আমি আশা কৰিছোঁ ছাৰ আপুনি খুব সুন্দৰ আবৃত্তি কৰে এটা কবিতা যদি আমি শুনিবলৈ পাৰোঁ আপোনাৰ মনত পৰা কিবা এটি তেজপুৰ ইউনিভাৰ্চিটিলৈ যাওঁতে মোৰ মনত পৰিলে শ্বেইখ গোলাম মহম্মদ এজন নেশ্যনেল ভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ এজন খুব উচ্চ মাপৰ তেওঁ চিত্ৰশিল্পী আৰু মল্লিকা কণ্ডলীৰ ভনীয়েক মৌচুমী কণ্ডলী মল্লিকা কণ্ডলী আমাৰ সত্ৰীয়াৰ লগত জড়িত ভণ্টি মৌচুমী কণ্ডলী তেওঁ খুব ব্ৰিলিয়েণ্ট ছোৱালী তেওঁ এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত আছে এই তাহানিতে এখন প্ৰান্তিকত মই তেওঁৰ এটা শ্বেইখ গোলাম মহম্মদৰ এটা কবিতা অসমীয়ালৈ অনুবাদ কৰিছিলে নিজৰ অকল তেখেতৰ শব্দই নহয় নিজৰো শব্দ আনি পেলাই একেবাৰে অসমীয়া কৰি কবিতা অনুবাদটো খুব টান সেই হঠাৎ মই মনত পৰিল তেজপুৰ ইউনিভাৰ্চিটিত মই শুনালোঁ এখন আমাৰ ইণ্টাৰেক্টিভ ছেশ্যন এটা হৈছিলে তাতে তাই খুব মানে হৈছে আৰু আপ্লুত হৈছে মৌচুমী যে আপুনি মোৰ কবিতাটো ইমান সুন্দৰকৈ মৰ্যাদা দিছে কবিতাটো এনেকুৱা অৰফিয়াছ নামটো কুকুৰ নথকা এই গলিত আখৰবোৰে ভুক ভুকাই হয়তো কোনোবাই মোৰ খোজ চিনি পায় তুমিতো বহু বছৰ ধৰি মোৰ পিছ লৈছা চিনি পানালে মোক মোৰ গোন্ধক পথচিহ্নৰ কি সংকেতত তুমি মোলৈ ঢপলিয়াইছা হাজাৰটা খোজৰ ওপৰত মোৰ খোজৰ ওপৰত হাজাৰখন গাড়ীৰ খোজ ছাটোক চোলাটোৰ সৈতে গাঁঠি লওঁ বতাহবোৰ শীত হওঁ উশাহত তৰাবোৰৰ সৈতে মোৰ কাহানিও বন্ধুত্ব নাছিল বেলিৰ সৈতে সদায় কথা কটাকটি মই কাৰো নওঁ কোনো মোৰ নহয় তেনেহ'লে
তেনেহ'লে তোমাৰ সতে মোৰ এই ফুচফুচনি আৰম্ভ হ'ল কেনেকৈ? আধা ৰাতি ওফোন পাতি সৰি নপৰা চকু পানীৰ টোপাল দুটাত প্ৰথমে দেখিছিলোঁ তোমাক। সেই যে বগৰী কাঁইতে বিধোতে তুমি মোক তেজৰ সুঁতিটো শোহা মাৰি জিভাত থৈ দিবলৈ কৈছিলা। মাজৰাতি মেজিৰ কাষৰ ছাগলীজনীৰ বেবনীটোক জগাই দিছিলা। আৰু ৰাতিপুৱা নিমজোপাৰ পাতেৰে বগোৱা বাই প্ৰথম জাক বৰষুণৰ কেঁচু হৈ পাতবোৰৰ আহে আহে কিবা কিবিবোৰ সন্ধান কৰিবলৈ মোৰ জিজ্ঞাসাক তুমি হবলাহে চকী দিছিলা খপ জোপাই সাৰ পোৱাকে। নজনা এটা ভাষাৰ নজনা আখৰেৰে নজনাবোৰ লিখিবলৈ তুমি এনে সেইগৰাকী যি মোক জঁপিয়াবলৈ কৈছিলা সেই পুখুৰীটোলৈ। এতিয়া সাগৰ পাৰত ৰৈ থাকোঁতে অৰণ্যত তোমাৰ সেই গান, বাদামী সন্ধিয়া গৰুৰ গাড়ীৰ কেৰেচ কেৰেচৰ সৈতে মিহলি তোমাৰ সেই মাত হ'ল, বহুত হ'ল মোৰ পিছে 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 তোমাৰ সেই এবাৰ মুখখন চাওঁ। ইমান ভাল লাগিলে আচলতে আপোনাৰ গোটেই আবৃত্তিবোৰ বা গোটেই কবিতাবোৰ সংলাপবোৰ বেছিকৈ ৰেডিঅ'তে শুনা, যদিও পৰ্দাত চাইছোঁ কিন্তু বেছিকৈ ৰেডিঅ'ত শুনা। আজি একেবাৰে কাষত মোৰ আচলতে বিশ্বাস হোৱা নাই আৰু ক'ৰবাত নহয় ক'ৰবাত মোৰ শিয়ৰি উঠিছে, আচলতে গুজবাম্প এটা পাইছোঁ। বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰথমতে আবৃত্তিটোৰ কাৰণে, খুব ভাল লাগিছে। সংগীতা, কবিতা মানুহে ভাল পাব লাগে, জোৰজবস্তি নহয়। কবিতা মনত থাকিলে মনটো, মোৰ মনত এজনী সোণালী কন্যা অহৰহ থাকে। কবিতাও মোৰ কাৰণে সোণালী কন্যাৰ দৰে। এতিয়াও তোমাৰ লগত কথা পাতি আছোঁ, কিন্তু ক'ৰবাত সোণালী কন্যাজনী মোক চাই আছে, কাণত উঠি আছে হয়তো, আৰু মোৰ কবিতাও কাণ পাতি শুনি আছে। গতিকে কবিতাৰ হৃদয়ত মানুহ সোমাব লাগে আৰু সেই ইমেজবিলাক ফিল কৰিব লাগে। কেৱল ব্লা 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 ব্লাকৈ কবিতা কৰি গ'লে, ছন্দত কবিতা মাতি গ'লে আছে, সেইটো এটা কবিতাৰ এটা ফৰ্ম। কিন্তু মোৰ ফৰ্মটো সেইটো নহয়। মোৰ ফৰ্মটো হৈছে কবিতাৰ ভিতৰলৈ গৈ তাক পৰখি চোৱা, তাৰ গোন্ধ লোৱা, তাৰ উত্তাপটো লোৱা। বহুত ধন্যবাদ, আচলতে খুব ভাল লাগিছে। আজি আপোনাৰ ল'ৰালিৰ পৰা আৰম্ভ কৰি কেনেকৈ নাটকলৈ সোমোৱা হৈছিলে বা ল'ৰালি কাল আপোনাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা, সকলো কথা আচলতে আপোনাকো চাগে নষ্টালজিকো কৰিছে। আৰু ঠিক তেনেকৈ আপোনাৰ সহকৰ্মী বা আপোনাৰ সেই সময়ৰ যিসকল বা আপোনাৰ সেই যোৰহাটৰ তেওঁলোকে যদি আজি অনুষ্ঠানটি চায়, তেওঁলোকো হয়তো নষ্টালজিক হৈ পৰিব। আৰু ঠিক তেনেকৈ সকলোৱে নিজৰ সেই গাঁৱলৈ বা সেই পৰিৱেশলৈ হয়তো ঘূৰি যাব, আমিও তাকে আশা কৰিছোঁ। আৰু যিহেতু আমি আপোনাৰ ঘৰলৈ আহিছোঁ আৰু আপোনাৰ ঘৰখনত যিমানবোৰ আমি দেৱাল দেখিছোঁ, সকলোতে আপোনাক যিমানখিনি এতিয়ালৈকে পুৰস্কৃত কৰিছে, সেই পুৰস্কাৰসমূহ হওক বা স্মাৰক, বাইদেউৰ আপোনালোক দুয়োগৰাকী, নিশ্চয় নিশ্চয়। আৰু বাইদেউক বাদ দি মোৰ জীৱনটো সম্পূৰ্ণ নহয় নহয়। সঁচা কথা, আপোনাৰ আৰু বাইদেউৰ আচলতে। আৰু খুব ধুনীয়াকৈ সজোৱা হৈছে, খুব ধুনীয়াকৈ ৰাখিছে আৰু খুব ভাল লাগিছে। আৰু আমাৰ কাৰণে আচলতে ছাৰ, আপুনি বাইদেউ আপোনালোক আচলতে আমাৰ কাৰণে আশীৰ্বাদ, যে আমি অসমত থাকি, আমাৰ অসমৰ এনেও সংস্কৃতি বহুত চহকী, কিন্তু এই চহকী ভঁৰাল কৰাৰ ক্ষেত্ৰত আপোনালোকৰে অৱদান আছে। গতিকে জ্যেষ্ঠসকলৰ আছে, তেওঁলোকক চাই চাই আমি শিকিছোঁ। গুৰু শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা, ফণী শৰ্মা, এইসকলৰ নাম নোলোৱাকৈতো আমি থাকিব নোৱাৰোঁ। গুণাবী ৰাম বৰুৱা, লক্ষীনাথ বেজবৰুৱা,
প্ৰত্যেকৰে বৃহৎ অৱদান আছে সাহিত্যৰ ক্ষেত্ৰত, নাট্যৰ ক্ষেত্ৰত, চলচ্চিত্ৰৰ কথাটো হ'লেই। গতিকে আমাৰ অসমীয়া আমি সদায় ৰিচ বুলি ভাবোঁ আমাৰ ভাষাটো। আমাৰ এটা কমনীয়তা থাকে, আমাৰ এটা ফ্লেক্সিবিলিটি থাকে আমাৰ ভাষাটোত, আমাৰ চকুত। তোমাৰ চকুতো সেইটো আছে, তে ফ্লেক্সিবিলিটি এটা আছে। গতিকে আমাৰ ভাষাটো আমাৰ খুব আদৰৰ, খুব মৰমৰ। আৰু শেষত যিহেতুকে আমি অনুষ্ঠান সামৰিব লাগিব প্ৰিয় দৰ্শক, শেষৰ ফালে আপোনাৰ পুনৰ কিবা এটি সংলাপ যদি মনত পৰে, আপোনাক কষ্ট দিছোঁ অকণমান, কাৰণ আপুনি এইকেইদিন খুব আচলতে জাৰ্ণি কৰি আছে, আপুনি ক'লেই। যদি কিবা মনত পৰে যদি। বহুতেই কোৱা হ'ল, কিন্তু এটা কথা মই পিতা পুত্ৰৰ সেই সংলাপটো মোৰ এটা দৰ্শন দেই। মুনীন বৰা, অমূল্য কাকতিৰ, তেওঁলোকৰ দুয়োৰে ফল পিতা পুত্ৰ। মূল চিন্তাটো অমূল্য কাকতিৰ ষ্টৰি লাইন, মুনীন বৰাই তাত ৰহন চৰালে আৰু চিনেমাখন কৰিলে। তাত মোৰ কেৰেক্টাৰটো এখন সম্ভ্ৰান্ত ঘৰৰ মই পুত্ৰ। মোৰ দেউতা বিজু ফুকন মোৰ দেউতা হৈছিলে। কিন্তু এটা সময়ত দেউতা ভাল মানুহ আছিলে, কিন্তু পিছত অৱস্থাই বাধ্য কৰিলে, তেওঁ কৰাপশ্যনক তেওঁ প্ৰশ্ৰয় দিলে, বহুত সম্পদ কৰিলে। কিন্তু সেই ঘৰখনৰ পৰা মই এদিন ওলাই গ'লোঁ। এসময়ত দেউতাকেই লিখি পেলাই দিয়া এটা কিতাপৰ এটা কথা এটা তেওঁ লগত লৈ ফুৰিছিলে। দেউতাকে লিখিছিলে, যিজন সৎ সুন্দৰ দেউতাক আছিল, তেওঁ লিখিছিলে, আৰু ই মানুহ, সেইজন দেউতাকৰ পুত্ৰ মানুহে এই কথাটো সদায় বুকুত লৈ ফুৰিলে। সেইকাৰণে এখন দুৰ্নীতিমুক্ত সমাজ বিচাৰি এদিন মানুহ ঘৰৰ পৰা ওলাই আহি নিজৰ লগৰ ল'ৰাৰ লগত যিটো লিখাৰ যিখন পেপাৰ আছিলে, সেই পেপাৰখন আকৌ নতুনকৈ ডেভেলপ কৰিবলৈ তেওঁ তাত গুচি গ'ল। সেই সম্ভ্ৰান্ত ঘৰৰ পৰিৱেশটো তেওঁ এৰি থৈ গুচি আহিছিলে। দেউতাকক কৈছিল, দেউতা মই তোমাৰ পৰা একোৱেই নিয়া নাই এইখন ঘৰৰ পৰা, কিন্তু এটা বস্তু তুমিয়ে দিছিলা, সেই বস্তুটো মোৰ বুকুত এতিয়াও আছে, সেইটো বস্তু মই গুচি গৈছোঁ। সেই বস্তুটো কি? তেওঁ দেউতাকক কাগজখন দিয়ে। দেউতাকে চাই, কিন্তু মোৰেই কথা। এখন নিকা সমাজ গঢ়িবলৈ হ'লে প্ৰত্যেকজন মানুহৰ মনত এটা ঘৃণাৰ জন্ম হ'ব লাগিব, দুৰ্নীতি কৰা মানুহৰ প্ৰতি ঘৃণা। আচলতে ভাষা নাই, ক'ব লাগিব যে এটা সপোনৰ সাক্ষাৎকাৰত আছোঁ। আৰু কেইগৰাকীমান এনেকুৱা ধৰণৰ মানে কি বুলি কওঁ, কেইগৰাকীমান এনেকুৱা ব্যক্তি আছে সমাজত, যিকেইগৰাকী ব্যক্তি আচলতে আমাৰ অভিনয় জগত হওক বা সংগীত জগত হওক বা এই সাংস্কৃতিক জগতত যেনেকৈ তেওঁলোকে অৱদান বা বৰঙণি আগবঢ়াই আছে, ঠিক তেনেকৈ আচলতে তেওঁলোকে সমাজৰ কাৰণেও বিভিন্ন ধৰণৰ কথাৰে বা কামেৰে মানে প্ৰভাৱিত কৰিছে বা সকলোকে আচলতে প্ৰেৰণা যোগাই আছে। আৰু তেনে এগৰাকী ব্যক্তিয়ে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিনেতা আৰু আমাৰ সকলোৰে প্ৰাণৰ শিল্পী প্ৰাঞ্জল শইকীয়া ছাৰ। আৰু খুব ভাল লাগিছে এইখিনি সময় আপুনি দিলে, আৰু এদিন আমি আশা কৰিছোঁ যে বাইদেউৰ সৈতে একেলগে দুয়োগৰাকীৰে আমি এতিয়া সাক্ষাৎকাৰ ল'ম, আৰু বেছি কথা পাতিম। বহুত বহুত ধন্যবাদ। আৰু শেষত যিহেতুকে আমি এগৰাকী অগ্ৰজ শিল্পীৰ ঘৰত আছোঁ, তেওঁৰ পৰা শিকাৰুসকলক আপোনাৰ পৰা এটা মেছেজ ল'ব বিচাৰিছোঁ। কি ক'ব বিচাৰিব যিসকলে অভিনয় জগতত ভুমুকি মাৰিব খুজিছে বা এতিয়াও তেওঁলোকে এই অভিনয় জগতখনিৰ সৈতে কাম কৰি গৈছে? নাটকত কাম কৰিবলৈ মই নাটকটোকহে সদায় অগ্ৰাধিকাৰ দিওঁ দেই। চিনেমা কথা ময়ো ভবা নাছিলোঁ আগতে, সেইটো কথা মই নকওঁ। কিন্তু নাটকত কাম কৰিবলৈ হ'লে সাধনা কৰিবই লাগিব, ভাষা জ্ঞান থাকিবই লাগিব, ভাষাৰ চৰ্চা কৰিবই লাগিব। আৰু যিটো নৱৰস, যিটো আমাৰ ভাল লগা, বেয়া লগা, দুখ সুখ, বীৰত্ব, কৰুণা আৰু ক্ষোভ, এই গোটেই ঘৃণা, এই যে নৱৰসৰ ভিতৰত এইবিলাক আহে, সেই নৱৰসৰ অনুভৱটো মন মগজুত থাকিব লাগিব। এক্সপ্ৰেশ্যন, এই ৰসৰ অনুভৱটো যাৰ থাকে, তাৰ সেয়েহে প্ৰকৃত ভাল এক্টৰ তেওঁহে হ'ব পাৰে, কাৰণ ৰসৰ অনুভৱটো থাকিলে সেই কথাবিলাক স্পণ্টেনিয়াছলি নাট্যকাৰে ডাইলগ লিখে। আৰু ৰসৰ অনুভৱটো থাকিলে, এতিয়া মই যে কওঁ যে ভিক্স লৈ চকুত হাতৰ আঙুলি ভিক্স লৈ তুমি নাকান্দিবা, তোমাৰ কানুনত তুমি কেৰেক্টাৰৰ লগত নিমজ্জিত হৈ পৰিলে, একাকাৰ হৈ পৰিলে, তোমাৰ সেই মুডটো অট'মেটিক তোমাৰ মনলৈ আহিব।
আৰু কেৰেক্টাৰ এটা ডিজাইন এটা গ্ৰাফ এটা কৰিব লাগিব আৰু তাৰ কাৰণে তুমি মই ভাবোঁ যে মোবাইলত নাটক পঢ়িলে নহ'ব এনেকৈ ফটো তুলি মোবাইলত নাটক পঢ়িলে নহ'ব মই প্ৰজন্মক এটা কথা কওঁ এইটো কথা মই নোৱাৰোঁ মই বেয়া পাওঁ কাৰণ যেতিয়া তুমি পেন ডাউন কৰিবা এখন আখৰেৰে লিখিবা সেই গুৰুজনাৰ পৰাই সাঁচিপাতৰ পুথিত লিখাৰ পৰাই সেই গোটেইখিনি আখৰেৰে লিখিছিলে আৰু এতিয়াও আখৰ আৰু কাগজ চিয়াহী আৰু কাগজ তাৰ লগত সম্পৰ্ক ৰাখিব লাগিব কাগজৰ গুণটো চিয়াহীৰ গুণটো পাব লাগিব আৰু তেতিয়াহ'লে নিজে যেতিয়া হাতৰ আখৰেৰে লিখিবা তেতিয়া তোমাৰ বোধগম্য হ'ব বা সেইখিনি বাই হাৰ্ট কৰিবলৈ তোমাৰ সহজ হ'ব আৰু সদায় সুন্দৰ মনৰ অধিকাৰী হোৱা এটা ডিচিপ্লিন লাইফ খুব দৰকাৰ মই প্ৰথমতে কৈ গৈছোঁ গতিকে মোৰ এটাই কথা নিজৰ ভাষাটোক ভাল পাওঁ ভাষাটোক মৰ্যাদা দিবলৈ শিকা আই বোপাইক মৰ্যাদা দিবলৈ শিকা ভাল মানুহক শ্ৰদ্ধা কৰা আমাৰ শংকৰ গুৰু মাধৱ গুৰু জ্যোতিপ্ৰসাদ এই ফণী শৰ্মা বিষ্ণু ৰাভা এইসকল মানুহৰ কথা তোমালোকে বুজা শুনা তেওঁলোকে লিখা নাটক পঢ়া নাটক পঢ়িবই লাগিব গল্প পঢ়া কবিতা পঢ়া উপন্যাস পঢ়া সময় উলিয়াব লাগিব তাৰ কাৰণে এই গোটেই কথাবিলাক এই সাধনাৰ মাজত সোমাই থাকে আৰু তেতিয়াহ'লে এটা সময়ত তোমালোক এই মিডিয়াত নিজকে এষ্টাব্লিছ কৰিব পাৰা এটা মজবুত ষ্টেপ তোমালোকে দিব পাৰিবা মই এইখিনি কথা বহুত ধন্যবাদ জনাইছোঁ আপুনি আপোনাৰ যথেষ্ট ব্যস্ত আছিলে এইকেইদিন গতিকে তাৰ মাজত আপোনাক এনেকৈ পাই আচলতে আমি খুব আনন্দিত লাগি আছিলা যে কেতিয়া যাম কেতিয়া কৰিম তোমাৰ সেই কথাটোও মোক বাধ্য কৰাইছে দেই আৰু তুমি ৰাতিখন আহিছা গতিকে টেক কেয়াৰ অফ ইয়'ৰ হেল্থ আৰু মই চবকে কওঁ তুমি কেমেৰাত কাম কৰি আছা পিছফালে আছা সকলোকে হেল্থটো লাগে কিন্তু দেই স্বাস্থ্যৰ লগত কম্প্ৰমাইজ কৰিব নালাগে সেইকাৰণে খোৱা বোৱা ৰেষ্ট ৰহন চহন পৰিষ্কাৰ পৰিচ্ছন্নতা খুব দৰকাৰ বহুত ধন্যবাদ আৰু আশা কৰিছোঁ যিহেতুকে মই ইতিমধ্যে ক'লোঁ যে এদিন আমি বাইদেউৰ সৈতে ছাৰৰ একেলগে এটা সাক্ষাৎকাৰ ল'ম আৰু তাত আৰু কিছুমান কথা আমি নজনা কথা জানিবলৈ চেষ্টা কৰিম ধন্যবাদ জনাবলৈ আচলতে ভাষা নাই কিন্তু বহুত ভাল লাগিলে এইখিনি সময় দিলে আৰু আশা কৰিছোঁ দৰ্শকসকলেও নিশ্চয় আজি ভাল পালে অনুষ্ঠানটি চাই পুনৰ অন্য এটি খণ্ডত আমি ছাৰৰ সৈতে পূৰ্ণিমা বাইদেউৰ সৈতে একেলগে আমি দুয়োগৰাকী অতিথিক বহুৱাই পুনৰ আজিৰ বুলনি অনুষ্ঠানটিত লগ পাম বুলি আশা কৰিছোঁ আৰু বহু কথা পাতিম তেওঁলোকৰ সৈতে